Hello everyone, welcome to my mini vlog. সেইদিনা আসলে সৎসংগ কেন্দ্ৰ মন্দিৰত আছিল উৎসৱ আৰু তাতে মই গৈছিলো ভলেন্টিয়াৰ হৈ পেলাই আৰু ভলেন্টিয়াৰৰ কি কাম থাকে হেতুটো আপোনালোকে জানেই বাৰু ভলেন্টিয়াৰ মই আৰু মোৰ লগৰজনী যেহেতু হৈছিল আমি দুটাই গৈ পেলাই একেবাৰে ব্যস্ত হৈ পৰিছো এয়া দেখিছে ভলেন্টিয়াৰ হ'বলিটো আপোনালোকে গম পালে কামখিনি বাৰু থাকে কিন্তু কিছুমান কামৰ মাজত আকৌ ফুৰ্তিও বহুতখিনি কৰিলো আৰু ৰাতিপুৱাৰ ভাগত আসলে আৰ্ট কম্পিটিশন হৈছিল তাকে ইফালে প্ৰাইজ ডিস্ট্ৰিবিউশন চলি আছে আৰু বহুতখিনি মানুহ হৈছিল দুপৰীয়া টাইমত তাৰ আগতে মই ভাবিলো যে আপোনালোকক খোৱালোৱাৰ ফালে অকমান দেখাই দিও আৰু তাকে দেখালো এয়া আসলে খোৱালোৱাৰ যোগাৰ চলি আছিল তাৰ ওচৰতে হৈছিল আৰু অকমান ফ্ৰী হোৱা পিছত আকৌ ইফালে আহিলো বশিষ্ঠ মন্দিৰৰ ফালে যেহেতু বশিষ্ঠ মন্দিৰ ওচৰতে তাতে ভাবিলো অকমান ফটো হৈ যাও হেবুলে ফটো উঠিলো আৰু বশিষ্ঠ মন্দিৰৰ সৌন্দৰ্যটো আপোনালোকে জানে ফটো উঠাৰ পিছত আমি খাবলৈ আহিলো ভোগ আৰু খালো টেষ্টি পায়স আৰু তাৰ পাছতে হল প্ৰাৰ্থনা পিছত হল সৎসংগ আৰু তাৰ পাছত ষ্টাৰ্ট হল সাংস্কৃতিক সন্ধিয়া বেলেগ প্ৰগ্ৰাম হোৱাৰ পিছত আমি শুনিলো জুবিনদাৰ মায়াবিনী আৰু লগতে খালো পকৰি কাৰণ বহুত বেছি ঠাণ্ডা আছিল তাতে গোটেইখিনি প্ৰগ্ৰাম খতম হল জুবিনদাৰ বিহু গীতেৰে গোটেই দিনটোত কি হল তাকে আপোনালোকক দেখালো আজিলৈ মানে সকলোকে বাই